নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম জিঅ'গ্ৰাফিৰ কেইটামান কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 21 অসমৰ বৰ্তমান মুঠ জিলা কেইখন উত্তৰ হ'ব 35খন। 22 অসমৰ মুঠ মহকুমা কেইটা উত্তৰ হ'ব 80টা। 23 অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি উত্তৰ হ'ব গুৱাহাটী। 24 বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা কিমান উত্তৰ হ'ব 26,312খন। 25 অসমৰ আটাইতকৈ ওখত থকা ৰেলৱে ষ্টেচনটো কি উত্তৰটো হ'ব জাতিংগা। 26 অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি উত্তৰ হ'ব দিলাই পাহাৰ। 27 ব্ৰহ্মপুত্ৰ সমতলৰ কেইখন জিলা আছে উত্তৰ হ'ব 32খন। 28 ব্ৰহ্মপুত্ৰ সমতলত কিমানখন ডাঙৰ উপনৈ আছে উত্তৰ হ'ব 30খন। 29 কাছাৰ জিলাৰ মহকুমা উত্তৰ হ'ব শিলচৰ। 30 নম্বৰ মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত উত্তৰ হ'ব বাক্সা। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই আৰু পাৰ্ট এনেদৰে দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ।